নমস্কাৰ। এটা কথা আপোনালোকে জানি থোৱাটো ভাল, কজিং ডেথ বাই নেগলিজেন্স, আপোনাৰ গাফিলতিৰ কাৰণে যদি কোনোবা ব্যক্তিৰ মৃত্যু হৈছে তেতিয়াহ'লে আপোনাৰ পানিছমেণ্ট 5 বছৰ পৰ্যন্ত হ'ব পাৰে কাৰাবাস। অৰ্থাৎ যিখন নতুন আইন আহিছে BNS এক্ট, ভাৰতীয় ন্যায় সংহিতা 2023, তাত এই পানিছমেণ্টটো বৃদ্ধি কৰা হৈছে। আগৰ ইণ্ডিয়ান পিনেল কোডত কজিং ডেথ বাই নেগলিজেন্স তাৰ পানিছমেণ্ট 2 বছৰ আছিলে। এই নতুন এক্টখনত কিন্তু এই পানিছমেণ্টটো বৃদ্ধি কৰা হৈছে 5 বছৰলৈকে। মনত ৰাখিব, যদি আপোনাৰ গাফিলতিৰ কাৰণে, আপোনাৰ নেগলিজেন্সৰ কাৰণে কোনোবা এজন ব্যক্তিৰ যদি মৃত্যু হৈছে তেতিয়াহ'লে আপোনাৰ পানিছমেণ্ট হ'ব পাৰে 5 বছৰ পৰ্যন্ত, কাৰাবাস 5 বছৰ পৰ্যন্ত হ'ব পাৰে। এই পানিছমেণ্টটো বৃদ্ধি কৰা হৈছে এই নতুন আইনখনত, মনত ৰাখিব। নমস্কাৰ।